নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। এয়া হ'ল কলডিল। এইটো কলডিল আজি মই এটা কোপ্তা কাৰী বনাম। তাৰ কাৰণে লাগিব কলডিল, এয়া এটা আলু লাগিব, নহৰু, আৰু এয়া হ'ল নহৰু, এয়া জলকীয়া, এইকেইটা সামগ্ৰী লাগিব। তাৰপিছত লাগিব এইটো আপোনালোকৰ জলকীয়া গুড়ি অকণমান ৰংটোৰ কাৰণে, এয়া হ'ল জিৰা গুড়ি, এয়া হ'ল ধনিয়া গুড়ি। তাৰপিছতে লাগিব মোক দুটামান গোটা গৰম মছলা। এইকেইটা সামগ্ৰী লাগিব। আহকচোন আজি আমি কেনেকৈ বনাম। প্ৰথমতে এই আলুটো গুচাই লওঁ। কেৰাহীটো মই বহাই দিলোঁ, আলুটো মই গুচাই ল'লোঁ। আলুটো গুচাই লৈ মই এতিয়া আলুটো গোটাকৈ কাটি এনেকৈ ধুই লৈছোঁ। ধুই পেলাই এনেকৈ আলুটো ফ্ৰাই কৰিছোঁ। তাৰপিছতে এইফালে এই আলুটো বেছি ফ্ৰাই কৰিবলৈ অকণমান সিজিলে হৈ যাব। এনেকৈ অকণমান সিজিলে হৈ যাব। তাতে আপুনি অকণমান নিমখ দি দিব। যিহেতু আলুটো ভাজোঁতে নিমখটো সোমাই যাব, তেতিয়া খাবলৈ টেষ্টটো হ'ব। আলুটো প্ৰায় সিজিলেই। এতিয়া এইপিনে মই কলডিলটো গুচাই এনেকৈ মিহিকৈ ৰুকি লৈছোঁ। পিহনাত পিহি লৈছোঁ। আপোনালোকে কেনেকৈ লয়, কুটিও ল'ব পাৰি। সৰু সৰুকৈ কুটি লোৱাতকৈ আপোনালোকে মিহি মিহিকৈ পিচি ল'ব, তেতিয়া মানে টেষ্টি হয় বস্তু খাবলৈ। তাতে আপোনালোকে অকণমান নিমখ দিব, সোৱাদ অনুযায়ী অকণমান নিমখ দিব। অকণমান জলকীয়া গুড়ি দিব। আপোনালোকে অকণ বেচন দিব, তেতিয়াহে বস্তুটো আপোনালোকৰ অকণমান লাগি যাব, গুলি খাব। এইফালে মোৰ আলুখিনি প্ৰায় হৈয়ে গৈছে। দেখিছে আপোনালোকে আলুখিনি হৈয়ে গৈছে। আলুখিনি মই নামাইছোঁ এতিয়া। এতিয়া আৰু অকণমান তেল দিম। তেল বেছি নালাগে, পকৰীটো যিমান হ'ব সেইখিনি তেল দিব। আৰু বন্ধু বান্ধৱীসকলে আপোনালোকে কেনেকৈ খায় কলডিলটো আপোনালোকে দেখুৱাবচোন বাৰু। তেলটো এয়া গৰম হৈ গ'ল। এয়া অকণমান পানী দিছোঁ, এইটো গুলিব লাগিব। যিহেতু এনেকৈ সানি ল'ব আপোনালোকে। এইকণ বেচন দিলে হ'ল। প্ৰায় 3 চামুচমান বেচন আপোনালোকে দিব। দি পেলাই আপোনালোকে ইমানটো সৰু সৰুকৈ বৰ বনাব। দেখিছে নহয়।
জুইটো বহাই দিছোঁ। পপি কটা হৈছে আৰু খাবলৈ বহুত ভাল হয়। আপোনালোকে কেতিয়া বনাবচোন। কলডিলটো যিহেতু মানে সদায় কলডিল ভাজিটো বনাই খাই ভাল নালাগে, এনেকৈ বনাই খাবচোন, বহুত টেষ্টি লাগে আৰু কলডিল যেন খাবলৈ নালাগে। এইটো বস্তু বেছি ভাজিব নালাগে, অকণমান ভাজিলে হৈ যায়। এনেকুৱা হৈ গ'লেই হৈ যাব। এইটো হৈ গ'ল, দেখিছে নহয়, এনেকুৱা এয়া হৈ গ'ল। এইটো মই এতিয়া ইয়াত আঁতৰাই দিছোঁ। ইয়াতে আপুনি দিব এতিয়া গৰম মছলাখিনি দিব। চাব অকণ ফুটে, অকণ সাৱধান। এয়া পিঁয়াজ আৰু নহৰু আৰু এয়া তেজপাত, মই ইয়াক গোটেইকেইটা গ্ৰেট কৰি লৈছোঁ। এইখিনি বনাই দিছোঁ এতিয়া। ইয়াতে আপুনি অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি আৰু অকণ জলকীয়া গুড়ি, এইখিনি দিলে আপোনালোকে বেছি মছলাটো ভাজিব নালাগে, অকণমান ৰংচঙীয়া হ'লে হৈ যাব। এইটো সোৱাদ অনুযায়ী নিমখ দিব। আপোনালোকে কিমান নিমখ খায় সেইটো আপোনালোকৰ অনুযায়ী নিমখ দিব। কালাৰটো বহুত ধুনীয়া হৈ গৈছে। বহুতেই ধুনীয়া হয়, খাবলৈ টেষ্টি হয়। আপোনালোকে কেনেকৈ খায় মোক কমেণ্টত জনাবচোন। মই ইউটিউবতো দিম, ফেচবুকতো দিম। মোৰ যিটো চেনেলটো ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আন বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিব। মই নতুনকৈ আৰম্ভ কৰিছোঁ। এইখিনি হৈ গ'ল চব, বহুত ধুনীয়া, পটককৈ হৈ যায়, বেছি টাইম নালাগে। এতিয়া আপোনালোকে অকণমান পানী দিব, আৰু আপোনালোকে যদি ঘি খায় ঘি দিব। আৰু এয়া মই কেঁচা জলকীয়া দি দিছোঁ গোটা গোটাকৈ, গুড়িটোৰ কাৰণে ভাল লাগিব। যিহেতু মই জলকীয়া গুড়ি দিলোঁ, সেইকাৰণে মই আৰু জলকীয়া নিদিওঁ, কাৰণ জ্বলা হৈ যাব সেইটো গুণটোৰ কাৰণে। এয়া মই পানী দি দিলোঁ। হৈ গ'ল। এতিয়া মই এইখিনি ঢালি দিম, উতলটো আহিলে হৈ যাব। গুণটো বহুতেই ধুনীয়া হৈছে আৰু দেখিবলৈ আপুনি খোৱাবচোন কাকবা, বহুত টেষ্টি হয় খাবলৈ। আমি এনেকৈয়ে খাওঁ আৰু বেলেগকৈ বনাওঁ কলডিল। কেতিয়াবা বনালে আপোনালোকক বেলেগ এটা ৰেচিপি দেখুৱাই দিম। তৰকাৰীখিনি বহুত ধুনীয়া হৈছে, দেখিবলৈ বহুতেই ধুনীয়া হৈছে। আজিলৈকে আহিলোঁ বন্ধু বান্ধৱীসকল, সকলোৱে সুস্থ থাকক, সুকমলে থাকক, এয়া আপোনালোকৰ আগত প্ৰাৰ্থনা ভগৱানৰ ওচৰত। আজিলৈ আহোঁ, নমস্কাৰ।